Hello everyone, যেহেতু আজি সেপ্টেম্বৰ মাহ সোমাইছে গতিকে এই সেপ্টেম্বৰ মাহটোত ৰাখি অনুযায়ী আপোনালোকৰ কেনেকুৱা যাব তাকে চাম আৰু যদিহে আপোনালোকে ৰাখি হেয়া সানসাইন হ'ব পাৰে মনসাইন যেনে ধৰণে চাই কোনো কথা নাই আৰু লগতে আপোনালোকৰ যদিহে আপোনালোকে ৰাখি নাজানে তেতিয়াহলে আপোনালোকৰ নাইম ওয়াইজ চাব পাৰে আৰু এইয়াটো ইয়াতে কোনো আমি এষ্ট্ৰলজি বা নিউমাৰলজি ব্যৱহাৰ কৰা নাই জাস্ট কমপ্লিটলি টেৰটৰ দ্বাৰা আমি গাইডেন্স চাম টেৰটৰ দ্বাৰা আপোনালোকৰ এই মাহটো কেনেকুৱা যাব কিন্তু এইটো হিচাপত চোৱা হ'ব যে যিসকল মেঘ ৰাশি বা যিসকল সিংহ ৰাশি তো তেওঁলোকৰ হিচাপত চাব তো তেওঁলোকৰ এইটো মাহ কেনেকুৱা যাব গতিকে ফাৰ্স্টে আপোনালোকে ইউনিভাৰ্সৰ গাইডেন্স দিব যে পাইছে সেইকাৰণে প্ৰথমে চাম আমি মেঘ ৰাশিৰ কাৰণে যে মেঘ ৰাশিটোত সেপ্টেম্বৰ মাহত কেনেকুৱা ধৰণৰ যাব Thank you Angel, thank you universe, please guidance দিয়া যে মেঘ ৰাশিৰ বাবে সেপ্টেম্বৰ মাহটো কেনেকুৱা ধৰণৰ যাব সেপ্টেম্বৰ মাহটোত মই দেখিবলৈ পাইছো যে বহুতৰ বাবে এটা নিউ বিগিনিং ষ্টাৰ্ট হৈছে যিসকলে বহুদিন ধৰি এনেকুৱা জবৰ কাৰণে এপ্লাই কৰি আছিল যে তেওঁলোকে বা যিকোনো জবৰ কাৰণে ৰিজাল্ট যদি আশা কৰি আছিল তেতিয়াহলে ৰিজাল্ট পজিটিভ হোৱাৰ চান্স বহুত বেছি গতিকে এনাৰ্জি ক্লেইম কৰিবলৈ নাপাহৰিব মেঘ ৰাশিৰ বাবে এই মাহটো খুব বেছি ভাল যাব কিন্তু আপোনালোকে অলপমান সিচুৱেশনটো এনেকুৱা ধৰণৰ হ'ব যে আপোনালোক দমুজাত থাকিব আপোনালোকৰ মাইন্ডত কোনো ধৰণৰ ক্লিয়াৰিটি নাথাকিব কিন্তু দেখিছে কাৰ্ডামক খুব বেছি পজিটিভছ আহিছে এইখিনি সময়ত আপোনালোকে যদি অকনমান এলাহটো ত্যাগ কৰে এইখিনি সময়ত মই কিন্তু দেখিছো আপোনালোকে অলপমান এলেহুৱা ধৰণৰ হ'বলৈ গৈ আছে সেইখিনি যদি আপোনালোকে ত্যাগ কৰে তেতিয়াহলে কিন্তু ডেফিনেটলি এইটো সেপ্টেম্বৰ মাহত আপোনালোকৰ এটা নতুন এটা জাৰ্নি ষ্টাৰ্ট হ'ব যত নেকি হয়তো যিসকলে জবৰ কাৰণে এপ্লাই কৰি আছে জবৰ কাৰণে যাব যিসকলে সিঙ্গল হ'লে লাভ ওৱানৰ কাৰণে চাই আছিল তো তেওঁলোকৰ কাৰণে কিন্তু লাইফত নতুন লাভ আহাৰ খুব বেছি চান্স আছে আৰু এইখিনিতে মই দেখিছো যে বহুতে এইটো মাহত আপোনালোকৰ হয়তো সোলমেট লগ পাব বা যিসকলৰ অলৰেডি ৰিলেশনশ্বিপত আছে তো তেওঁলোকৰ হয়তো লাইফত এটা ক্লিয়াৰিটি পাব যে ইয়েস এজন পাৰসন যে তেওঁৰ কাৰণে হয় নে ৰাইট হয় নে ৰং হয় এটা ৰিয়েলিটি চেক পাব যে যেটো নহয় কিছুমানৰ ক্ষেত্ৰত বহুতে এনেকুৱা ধৰণৰ ষ্টাক ফিল কৰি আছিল যে মই এইখিনি প্ৰবলেমৰ কাৰণে ওলাব পৰা নাই বা এইখিনি সিচুৱেশন বহুত মই দেখিছো যে ম্যাক্সিমাম এইটো ভাবি আছিল যে এইটো মই কৰো নকৰো তো সেইখিনিৰ কাৰণে দেখিছে যে ডেফিনেটলি আপোনালোকৰ সেইখিনি অভাৰকাম আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে মইতো কৈছো নে আপোনালোকৰ লগতে ফাইনান্সত এটা আপোনালোকৰ যথেষ্ট গ্ৰোথ হোৱাৰ চান্স আছে ফাইনান্স ৰিলেটেড ক্ষেত্ৰতো আপোনালোকৰ বহুত ভাল আছে আলটিমেটলি এইটো মাহত যদি কবলৈ যাও খুব বেছি এবান্ডেন্স আহিব আপোনালোকৰ লাইফত ডেফিনেটলি নিউ বিগিনিংছ আহিব কিন্তু যেহেতু দা ফুল আহিছে গতিকে আপোনালোকে কামখিনি কৰোতে কিন্তু সাৱধান হ'ব যিকোনো ধৰণে কৰবাত যদি ভৰি দিয়ে কিবা এটা কাম যদি ষ্টাৰ্ট কৰে ডেফিনেটলি একবাৰ চেক কৰিব হয়তো কেতিয়াবা কৰবাত কোনোবাই ঠকিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে যদি অকনমান সাৱধান হয় ওভাৰঅল মই কিন্তু দেখিছো সেপ্টেম্বৰ মাহত ডেফিনেটলি খুব বেছি ভাল হৈছে আৰু মই এটা বস্তু দেখিছো যে বহুতে হয়তো এইটো মাহত বহু দিনৰ পৰা ঘৰ কিনা বা এনেকুৱা ধৰণৰ প্ল্যানিং কৰি আছিল তো তেওঁলোকে হয়তো ঘৰ বা যিকোনো ধৰণৰ প্ৰপাৰ্টি হেয়া লাগিলে মাটি হ'ব পাৰে তো তেওঁলোকৰ কিন্তু ডেফিনেটলি তেনেকুৱা ধৰণৰ এটা কানেকশন আহিব অৰ্থাৎ হয়তো তেওঁ কিবা এটা গুড নিউজ পাব মানে অৰ্থাৎ মাটি হয়তো পাব বা তেওঁৰ কামখিনি যদি বহুদিন ধৰি পেন্ডিং কিবা কাম চলি আছিল সেইখিনি হ'ব কিন্তু মাইন্ডত আপোনালোকৰ যদি মই চাবলৈ যাও তেতিয়াহলে কিন্তু এইটো মাহত আপোনালোকে অলপমান আপোনালোকৰ মাইন্ডত এনি টাইম কিবা নহয় কিবা এখিনি কথা চলি থাকিব যেটো কাৰণে আপোনাৰ ওচৰত ইমানখিনি এবান্ডেন্স আহাৰ পিছতো আপোনাৰ কিন্তু মাইন্ডত আপোনাৰ এনি টাইম এটা টেনচন কৰি থাকিব তো যেটো কাৰণে আপোনালোকক মেডিটেশন কৰিব মই সদায় কওঁ যে মেডিটেশন বহুত বেছি ইম্পৰ্টেন্ট হয় কিয়নো মেডিটেশন যদি কৰা হয় নহয় লাইফত বহুতখিনি মই কওঁ যে 100% আপোনালোকৰ কোনো ধৰণৰ ৰিমেডিও কৰিব নালাগে 100% আপোনালোকৰ প্ৰবলেম সলভ হৈ গৈছে বুলি ক'ব পাৰে যদি আপোনালোকৰ মেডিটেশন কৰে কাৰণ সব আমাৰ লাইফত যিকোনো হ'ব লগা আছে হৈয়ে যায় কিন্তু তাক আপুনি যাতে সম্ভালিব পাৰে আপোনাৰ যাতে তা ধুনিয়াকৈ কৰিব পাৰে সেইখিনিৰ কাৰণে সদায় মেডিটেশন বহুত বেছি ইম্পৰ্টেন্ট নেক্সট আহো বিষৱ ৰাশিৰ বাবে সেই ইউনিভাৰ্স বিষৱ ৰাশি এইটো মাহ কেনেকুৱা যাব তাক গাইডেন্স দিয়া বিষৱ ৰাশিৰ বাবে এইটো মাহত বিশেষকৈ হেকল যাৰ থাৰ্ড পাৰ্টি সিচুৱেশনছ আছিল বা যিসকলে এনেকুৱা এজন টক্সিক পাৰ্টনাৰৰ লগত আছিল যিসমূহ বহুত বেছি প্ৰবলেম ফেল কৰি আছিল কিন্তু সেই আপোনালোকৰ যেটো এটা কাৰ্মিক প্যাটাৰ্ন হেটো এটা এন্ড হ'বলৈ গৈ আছে আৰু লগতে
যেহেতু বটম অফত দেখিছে কিমান ধুনীয়াকৈ আপোনালোকৰ সেই এটা যদি আপোনালোকে ৰিলেশ্যনশ্বিপত আছিলে যিসকলৰ এটা টক্সিক এটা ৰিলেশ্যনশ্বিপ আছিলে আপোনালোকেও জানে আপোনালোকৰ ৰিলেশ্যনটো কেনেকুৱা ধৰণৰ চলি আছে তাত কিন্তু আপোনালোকৰ ডেফিনেটলি সেইটো শেষ হ'বলৈ গৈ আছে আৰু তাত এটা ফ্ৰেছ ষ্টাৰ্ট হ'ব মেবি সেই ৰিলেশ্যনটো আপোনালোকৰ সম্পূৰ্ণৰূপে শেষ হৈ যাব হৈ পিনে হয়তো আপোনালোকৰ লাইফত কোনোবা আহিব নাইবা তেওঁ আপোনাক চৰি ফিল কৰিব কৰি পিনে আপোনালোকৰ ঠিক হ'ব লগতে এইখিনি সময়ত আপোনালোকৰ অকণমান মনটো খেলিমেলি হোৱাৰ দেখা আছে যে আপোনালোকৰ লাইফত যিসমূহ কাম আছে আপোনালোকৰ কেৰিয়াৰ আছে বা আন যিসমূহ কাম আছে কামতকৈ কিন্তু আপোনালোকে বেছি যিটো নিগেটিভটোতহে বেছি আপোনালোকে এটেনশ্যন দিব গতিকে সেইখিনি আপোনালোকে এভইড কৰিবলৈ চাব হতে যিটো সমূহ আমাৰ পজিটিভ হয় তাত আপোনালোকে বেছি মনোযোগ দিবলৈ যাব কিন্তু ইয়াতে দেখা গৈছে যে আপোনালোকে ভুল শুদ্ধ নোহোৱাকৈ যাতে কোনো ধৰণৰ কাম নকৰে এইটো মাহত কিন্তু আপোনালোক অকণমান সাৱধানে থাকিব এইটো কাৰণে যাতে এনেকুৱা কোনো কাম কৰি নিদিয়ে যিটো আপোনালোকে চকু মুদি কাৰোবাক মানে বিশ্বাস নকৰিব যোনে নেকি বা ইমোচনেলি কোনো ধৰণৰ ডিচিশনছ নলব কাৰণ এইখিনি সময়ত আপোনালোকে অকণমান সাৱধান হৈ থাকিবলৈ এঞ্জেলে কৈছে আৰু যিসমূহ আপোনালোকৰ কাম আছে হাতত থকা বস্তু এটাও আপোনালোকে হেৰুৱাব যদিহে আপোনালোকে এইখিনি সময়ত আৰু যিসকল ষ্টুডেণ্টছ হয় বা কেৰিয়াৰৰ কাৰণে কৰি আছে তেওঁলোকেও কিন্তু এইখিনি সময়ত অকণমান হয়তো পঢ়াৰ পৰা বেলেগ যিটো আমাৰ আপোনাৰ কেৰিয়াৰতকৈ আনসমূহ দিশতহে বেছি ইম্পৰ্টেঞ্চ দিয়া দেখা গৈছে গতিকে সেইখিনি আপোনালোকে নকৰিব কাৰণ আমি এটা বস্তু জানো যে আমাৰ মাইণ্ডটো এভৰিথিং নহয় জানো আমি যদি মাইণ্ডত ডিচিশ্যনছ লওঁ তেতিয়াহ'লে আমাক কোনো একো কৰিব নোৱাৰে গতিকে আপুনি যদি এনেকুৱাখিনি পিক টাইমত আপোনাৰ হয়তো এনেকুৱা বহুদিনীয়া ধৰি কিবা পৰিকল্পনা চলি আছে যিটো নেকি হয়তো তাৰ আপোনালোকে ৰিজাল্ট পাবলৈ গৈ আছে এইখিনি সময়ত যদি আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান ভুল কৰে অৰ্থাৎ আপোনালোকে কামটো ইগনৰেঞ্চ কৰি আনৰ কথাত আপোনাৰ লাগি থাকে তেতিয়াহ'লে কিন্তু সেইটো আপোনালোকে হেৰুৱাবলগীয়া হ'ব পাৰে গতিকে আৰু এইখিনিতে এটা কথা বহুতে কিন্তু এটা মিছা হয়তো কৰবাত মানে এনেকুৱা নলগা জেং আমি যিটো কওঁ হয়তো সেই নলগা জেঙত ফচি যোৱাৰ চান্স আছে গতিকে পৰাপক্ষত বিশেষকৈ যিসকল চাকৰি কৰে বা এনেকুৱা কৰে তো তেওঁলোকে আন যিবিলাক আমাৰ দৰকাৰী নহয় আননেচেচাৰী কথা সেইখিনি কথাত আপোনালোকে ইমান ইম্পৰ্টেঞ্চ নিদিব গতিকে বৃষভ ৰাশিৰ বাবে এইখিনিয়ে আছিলে গাইডেঞ্চ তো মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও মই দেখিছোঁ যে যিসকলৰ বিশেষকৈ যদি কেৰিয়াৰ ৰিলেটেড ক'বলৈ যাওঁ তেতিয়াহ'লে এইখিনি সময়ত আপোনালোকৰ ডেফিনেটলি এটা ভাল ৰিজাল্ট পোৱাৰ চান্স আছে আৰু বা বহুতে যদি প্ৰমোশ্যনৰ কাৰণে ভাবি আছিলে তেতিয়াহ'লে নিশ্চয় তাৰ এটা গুড ৰিজাল্ট অহাৰ চান্স আছে বা এটা গুড নিউজ এটলিষ্ট আপোনালোকে পাব তো কেৰিয়াৰৰ ক্ষেত্ৰত মই অভাৰঅল আপোনালোকৰ বহুত ভাল দেখিছোঁ বহুতৰ হয়তো মনে বিচৰা যিটো ড্ৰিম জব সেই ড্ৰিম জবটো পাবলৈ গৈ আছে গতিকে আপোনালোকে এনাৰ্জি ক্লেইম কৰিবলৈ নাপাহৰিব আৰু এইখিনি ক্ষেত্ৰতে আপোনালোকৰ এঞ্জেলৰো যথেষ্ট এবাণ্ডেঞ্চ অহা দেখা গৈছে তো তেওঁ খুব বেছি আপোনালোকক গাইড কৰিব আপোনালোকে যি মানে সেয়া লাগিলে যোনজন ভগৱান মানে যি ধৰ্ম মানে তো তেওঁলোকে আপোনালোকে সেইমতে আশীৰ্বাদ পাবলৈ গৈ আছে গতিকে কেৰিয়াৰৰ ক্ষেত্ৰত মই অভাৰঅল বহুত ভাল দেখি আছোঁ তো মই যদি ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কওঁ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হয়তো আপুনি আপোনাৰ পাৰ্টনাৰক এটা একবাৰ ভাল ধৰণে কিছুমান যদি আপোনালোকৰ মাইণ্ডত কনফ্লিক্ট চলি আছে তেতিয়াহ'লে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে দুয়োজনে ভাল ধৰণে ডিছকাছ কৰিব কথাসমূহ হয়তো মিছআণ্ডাৰষ্টেণ্ডিং হোৱাৰ চান্স বহুত বেছি আছে বা কোনোবা এজন বহুত বেছি প্ৰেক্টিকেল আৰু কোনোবা এজন বহুত বেছি ইম'চনেল হৈ উঠিব অৰ্থাৎ আপোনালোকৰ ৰিলেশ্যনশ্বিপত আপুনি হয়তো যদি আপুনি বহুত বেছি ইম'চনেল তেওঁ বেছি প্ৰেক্টিকেল বা আপুনি যদি বেছি প্ৰেক্টিকেল বহুত বেছি ইম'চনেল হৈ থাকিব যদি ছেপ্টেম্বৰ মাহত বহুতে যিকোনো ধৰণৰ কমিটমেণ্ট বা এনেকুৱা পোৱাৰ আশা কৰি আছিলে তেতিয়াহ'লে তাৰ চান্সটো মই খুব বেছি কম বুলি ক'ম কিন্তু এইখিনি সময়ত যদি আপোনালোকে অলপমান বস্তুবিলাক ভাল ধৰণে চাই যে ক'ৰ পৰা কি হৈছে বা খুব বেছি মিছআণ্ডাৰষ্টেণ্ডিং হ'বলৈ যদি নোহোৱাকৈ আপোনালোকে ধৰি ৰাখিব পাৰে তেতিয়াহ'লে মই ক'ম যে অভাৰঅল ঠিক থাকে যাব আপোনালোকৰ ৰিলেশ্যনশ্বিপটোত বহুত বেছি মই প্ৰব্লেম দেখা নাই বা বহুত বেছি ভাল এনেকুৱা ধৰণৰ মই দেখা নাই অভাৰঅল আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ঠিক থাকে যাব ফাইনেন্স হিচাপত যদি মই ক'বলৈ যাওঁ ফাইনেন্সৰ ক্ষেত্ৰত কিন্তু আপোনালোকে হয়তো নভবা নিচিন্তাকৈ যদি ক'ৰবাত ইনভেষ্ট কৰে বেয়া লাগিলে বিজনেছ হওক আৰু বহুতৰ ক্ষেত্ৰত দেখিছোঁ যে যেতিয়া ক'ৰবাত এনেকুৱা ধৰণৰ আপোনালোকে ইনভেষ্ট কৰি দিছে তেতিয়াহ'লে কিন্তু লছ হোৱাৰ সম্ভাৱনা আছে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে নকৰিব হয়তো এনেকুৱা হৈ যাব পাৰে যে আপুনি এখন মিছা ভ্ৰমিত এখন দুনিয়াৰ পাল্লাত পৰিব য'ত নেকি আপুনি এইটো দেখি পাব যে ইয়াতে ইনভেষ্ট কৰিলে এইটো বহুত বেছি প্ৰফিট হ'ব ইয়াতে কৰিলে বহুত বেছি প্ৰফিট হ'ব কিন্তু সেইটো চাই আপুনি যদি গোটেইখিনি ভালকৈ চেক নকৰাকৈ পটককৈ যদি ইনভেষ্ট কৰিবলৈ যায় ফাইনেন্সৰ ক্ষেত্ৰত তেতিয়াহ'লে কিন্তু সাৱধান হ'ব কাৰণ আদাৰৱাইজ আপোনালোকৰ
এটা বিগ লছ হোৱাৰ চান্স আছে গতিকে সেইখিনি ক্ষেত্ৰত যদি সাৱধান হয় তেতিয়াহ'লে আপোনালোকৰ ডেফিনেটলি ভাল হ'ব গতিকে এখিনি আছিল নেক্সট আহিছো কৰ্কট ৰাশিৰ কাৰণে কৰ্কট ৰাশিসকলৰ যিসকল জাতক জাতিকা আছে তো তেওঁলোকে সেপ্টেম্বৰ মাহটো কেনেকুৱা যাব কৰ্কট ৰাশিৰ কাৰণে মই দেখি আছো যে যিসকলৰ ষ্টুডেন্টস হয় বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তো তেওঁলোকে কিন্তু কম্পিটিটিভ এক্সামৰ হলনি তেওঁলোকে কি কৰিছে বহুত বেছি মানে এইটো মাহত আপোনালোকৰ সেপ্টেম্বৰ মাহত মই যদি দেখিছো হেয়া আপুনি ষ্টুডেন্টসে হওক বা যোনেই নহওক কিয় আপোনালোকৰ কিন্তু বেছি ধ্যান আপোনাৰ লাইফত কি হৈছে সেইখিনিক লৈ থাকিব লগতে আপোনাৰ লাভ লাইফক আপুনি বেছি এইটো মাহত প্ৰায়োৰিটি দিব আপোনাৰ লাইফত মানে কি হৈ আছে ইমোশনালতকৈ আপোনালোকৰ ফাইনেন্স হওক আপোনালোকৰ কেৰিয়াৰ হওক বা আপোনালোকৰ হেল্থ হওক এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকৰ মই বেছি দেখি আছো যে আপোনালোকে লাভ লাইফত বেছি ইম্পৰ্টেন্স দিব আৰু খুব বেছি এটা ধুনীয়া ৰিলেশনশ্বিপ আপোনালোকৰ গৈছে হয়তো খুব ধুনীয়া এটা লাভ লাইফ আছে তাৰ ক্ষেত্ৰত মই দেখিছো যে আপোনালোকৰ এইটো মাহত ৰিলেশনশ্বিপত আপোনালোকৰ হেয়া লাগিলে মেৰিড পাৰ্সনে হওক বা আপোনালোক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে হওক বা এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ যিসকলে ৰাখিছে যিয়েই নহওক কিয় আপোনালোকৰ কিন্তু এইটো মাহত যথেষ্ট বেছি ভাল হোৱাৰ চান্স আছে লগতে আপোনালোকৰ লয়েল হোৱাৰ চান্স আছে আপোনালোকৰ যদি হাজবেণ্ডে কৰবাত কিবা ক্ষেত্ৰত আপোনালোকৰ পৰা কিবা কথা লুকুৱাইছিলে বা যিকোনো ধৰণৰ কথা হয়তো আপোনাক কোৱা নাছিলে তেওঁ সিক্ৰেট হিচাপে ৰাখিছিলে এনেকুৱা নহয় যে তেওঁ আপোনাক ঠগিছিলে কিন্তু হয়তো আপোনাক সেইখিনি সময়ত ক'ব পৰা নাছিলে বা এক্সপ্ৰেছ কৰিব পৰা নাছিলে তেতিয়াহলে কিন্তু আপোনাক মন খুলি তেওঁৰ ভিতৰৰ যিখিনি ফিলিংস হয় তেওঁ কিন্তু আপোনাক কনফিডেন্স কৰিব বা যিসকলৰ ক্ৰাছ আছিলে তো তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু মই ওভাৰঅল ভালে দেখিবলৈ গৈ আছো হেল্থৰ ক্ষেত্ৰতো হয়তো মাজে মাজে আপোনালোকৰ অলপমান পেইন হোৱাৰ চান্স আছে পেইন যত অকনমান পেইন হোৱাৰ চান্স আছে কিন্তু ওভাৰঅল সেপ্টেম্বৰ মাহত আপোনালোকৰ বহুত বেছি ডাঙৰ কিবা ইস্যু হোৱা মই দেখা নাই আৰু যিসকলৰ বহুদিন ধৰি কিবা এনেকুৱা ধৰণৰ প্ৰবলেম হৈ আছিলে ধৰক তেনেকুৱা সেইসকলৰ মানে হেল্থ ৰিলেটেড তো তেওঁলোকে কিন্তু ভাল যিকোনো হয়তো মানে খুব এনেকুৱা এজন ধৰি লওক ডক্টৰে পাব বা এনেকুৱা এটা হয়তো কানেকশ্যনত আহিব য'ৰ পৰা আপোনালোকে সেই প্ৰবলেমটো সলভ কৰিবলৈ গাইডেন্স পাব লগতে ফাইনেন্স ৰিলেটেড যদি মই চাবলৈ যাওঁ মই কৈছোৱে কৰ্কট ৰাশিৰ কাৰণে এইটো মাহত আপোনালোকে ফাইনেন্স হওক কেৰিয়াৰ হওক বা আপোনালোকে কিন্তু বেছি আপোনালোকে লাভ লাইফত ইম্পৰ্টেন্স দিব লগতে আপোনালোকৰ লাইফত কি হৈ আছে আপোনালোকক মানুহে কি কৈ আছে আপুনি সেইখিনিতহে বেছি গুৰুত্ব দি আছে কিন্তু ইয়াতে যেটো জাস্টিস কাৰ্ড আহিছে গতিকে ডেফিনেটলি আপোনালোকৰ লগত যি হ'ব হেয়া আপোনালোকে মনৰ পৰা যি বিচাৰি আহিছে যে ইমানখিনি হয়তো মনতে বহুতৰ এনেকুৱা থাকিব পাৰে যে মই হয়তো সদায় সকলোৰে ভালে কৰো কিন্তু মোৰ ক্ষেত্ৰত কিয় এনেকুৱাখিনি হয় ডেফিনেটলি আপোনালোকে ভগৱানৰ পৰা মই এইটো ক'বলৈ যাওঁ যে আপোনালোকে জাস্টিস পাব হয়তো আপোনাক যদি কোনোবাই বেয়া কৰিছে তেওঁৰ বেয়া হ'ব এইটো যদি আপুনি ভাবিছে তেতিয়াহ'লে ডেফিনেটলি ৰং হয় কিন্তু আপোনাৰ ভগৱানে এনেকুৱা এটা দিব যে আমি যেতিয়া কি হয় কেতিয়াবা আমাৰ লগত কিবা এটা হয় হোৱাৰ পিছত আমি কওঁ যে এইটো মোৰ লগত কিয় কৰিলে ভগৱানে কিন্তু পিছত আমি বুজি পাওঁ যে যি হয় ডেফিনেটলি ভালেই হয় গতিকে সেইখিনি কিন্তু আপোনালোকে এবাৰ হয়তো সেই ফিলটো কৰিব যে এইজন পাৰ্সনে বা এইটো ক্ষেত্ৰত মোৰ এইখিনি বেয়া হৈছিল কিন্তু মোৰ ক্ষেত্ৰত যি হল ভালে হল আৰু মই দেখিছো যে আপোনাৰ এইটো মাহত ফাইনেন্স লয় বা কেৰিয়াৰ লয় কোনো ধৰণৰ ইমান বেছি চলাই যাব যেনেকৈ যি চলি আছে এনেকুৱা নহয় যে আপোনালোকে 100% তাক ইগনোৰ কৰিব কিন্তু আপুনি বেছি লাভ লাইফক বা যিসকল সিংগলছ আছে তেওঁলোকে মিংগল হোৱাৰ কথা বেছিকৈ ভাবিব বা যিসকল ক্ৰাছ আছে তেওঁলোকক বেছি সময় দিবলৈ ট্ৰাই কৰিব গতিকে এইখিনিয়ে আছে কৰ্কট ৰাশিৰ কাৰণে নেক্সট আহো আমি পঞ্চমটো ৰাশি সিংহ ৰাশিৰ কাৰণে সিংহ ৰাশি এইটো সেপ্টেম্বৰ মাহ কেনেকুৱা যাব সিংহ ৰাশিৰ ক্ষেত্ৰত যদি মই কওঁ আপোনালোকৰ মনত বহুত দিনীয়া এটা যদি যিকোনো এটা পৰিকল্পনা হৈ আছিলে বা বহুত এনেকুৱা ধৰণৰ হৈ আছিলে তেতিয়াহ'লে কিন্তু হেয়া সাকসেস হ'বলৈ গৈ আছে আৰু মই কওঁ যে ডেফিনেটলি ইয়াতে আপোনালোকে যদি যি আপুনি মনতে ভাবি ৰাখিছিলে যে হেয়া আপোনাৰ জব হ'ব পাৰে হেয়া আপোনাৰ আন কিবা হ'ব পাৰে বা প্ৰপাৰ্টি ৰিলেটেড হ'ব পাৰে কিন্তু ডেফিনেটলি আপোনালোকৰ ইয়াতে সাকসেস হ'বলৈ গৈ আছে গতিকে নিজকে খুব পজিটিভ ৰাখক আৰু দেখিছেনে খুব বেছি এবান্ডেন্স আছে ইনফিনিটিৰ পৰা আপোনালোকে ইউনিভাৰ্সৰ পৰা বহুত বেছি আপোনালোকৰ এইটো মাহ ভাল হ'বলৈ গৈ আছে লগতে বহুত বেছি ব্লেছিংছ আছে হয়তো অকনমান হেল্থ ৰিলেটেড ইস্যুস আহিব পাৰে কিন্তু মই কওঁ যে এইটো বহুত বেছি ডাঙৰ কিবা এনেকুৱা হ'ব নহয় ডাঙৰ ইস্যু নহয় কিন্তু এইখিনি সময়ত আপোনালোকে যদি আপোনালোকৰ নিজৰ যেটো ষ্ট্ৰেংথ হয় হেতুক আপোনালোকে জানিব আপোনালোকৰ ক'ত আপোনালোকে এনাৰ্জিটো বেছিকৈ এপ্লাই কৰিব লাগে হেতু আপোনালোকে জানিব সঠিক
আপোনালোকে য'ত যিটো আপোনালোকে ইনভেষ্ট কৰিব লাগে কাক কিমানখিনি ইম্পৰ্টেঞ্চ দিব লাগে এই সকলোখিনি কিন্তু এইটো মাহত আপোনালোকে ফিল কৰিব জেনেৰেলি সিংহ ৰাশিৰ মানুহৰ ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁলোকে কি কৰে যদিও বাহিৰত বহুত কঠোৰ হয় দেখুৱায় কিন্তু অভাৰঅল মানুহক তেওঁলোকে খুব জলদি বিলিভ কৰি লয় বা খুব জলদি হেল্প কৰে এনেকুৱাখিনি ক্ষেত্ৰত তেওঁ কিন্তু এইবাৰ আপোনালোকে কিন্তু পুৰা বহুত ভাবি চিন্তিহে কাম কৰিব বা আপোনালোকৰ ফেভাৰত এইবাৰ কাম হ'ব সেইটো কাৰণে খুব বেছি ভাল হয় লগতে আপোনালোকে যদি কাৰোবাক ধৰি লওক যিকোনো এটা কথা আপোনালোকৰ বহুত দিন ধৰি কৰবাত যদি পইচা ষ্টাক হৈ আছিলে তেতিয়াহ'লে সেই পইচাখিনি ঘূৰাই পোৱাৰো বহুত বেছি চান্স আছে গতিকে অভাৰঅল মই কওঁ যে সিংহ ৰাশিৰ কাৰণে সেপ্টেম্বৰ মাহটো বহুত বেছি মই ভাল দেখিছো কিন্তু সিংহ ৰাশিসকল যদি অকণমান তেওঁলোকে নিজৰ এলাহটো ত্যাগ কৰে বা এই কামটোৱেই নহ'ব এনেকৈ ধৰণে যদি ত্যাগ কৰি দিয়ে তেতিয়াহ'লে কিন্তু মই বহুত ভাল দেখিছো ষ্টুডেণ্টৰ ক্ষেত্ৰতো মই ক'ম যে বহুত বেছি ভাল হয় ষ্টুডেণ্টৰ কাৰণেও বহুতে যদি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তো তেওঁলোকৰ কাৰণে কিন্তু এটা নতুন লাইন ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা দেখিছো বা তেওঁলোকে যি বিচাৰি আছিলে সেইখিনি কিন্তু ডেফিনেটলি খুব ভাল হ'বলৈ গৈছে দেখিছে গোটেই কাৰ্ডছখিনি কিমান ভাল আহিছে গোটেই কাৰ্ডছখিনি পজিটিভ আহিছে মাত্ৰ ইমানেই যে কম যে আপোনালোকৰ এলাহ যেটো হয় সেই এলাহটো আপোনালোকে ত্যাগ কৰিব কিন্তু এইটো এটা বহুত ভাল দেখিছো যে আপোনালোকে কিন্তু ৰাইট ডাইৰেকশ্যনত আছে আপুনি যিটো কাৰণে আপোনালোক আগবাঢ়ি গৈছে তাৰ কাৰণে কিন্তু খুব এটা ৰাইট ডাইৰেকশ্যনত আছে গতিকে এঞ্জেলে এইটোৱে আপোনালোকক ক'ব বিচাৰিব যে আপোনালোকে সেইটো আধাতে এৰি নিদিব এতিয়া যেনে ধৰণে আছে মই দেখিছো যে খুব এটা আপোনালোক পজিটিভ অৰা এটাত আছে গতিকে এইখিনি ক্ষেত্ৰত খুব বেছি ভাল আৰু ডেফিনেটলি আপোনালোকৰ নিউ বিগিনিংছ হ'ব পাৰে আৰু লাভ লাইফৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যিসকল মেৰিটছ কাপলছ আছে তেওঁলোকৰতো এইটো মাহ বহুত বেছি ভাল যাব যিহেতু ছেপ্টেম্বৰ মাহ হৈছে পূজাও আহি আছে গতিকে বহুত বেছি ভাল যাব আৰু যিসকল ধৰি লওক ৰিলেশ্যনশ্বিপত আছে আনমেৰিড হয় তো তেওঁলোকৰ কাৰণে মই দেখিছো যে বহুত বেছি ইছ্যু নহয় সৰু সুৰা এটা নোযোগ হ'ব পাৰে আদাৰৱাইজ কিন্তু ভাল গতিকে অভাৰঅল মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো মাহৰ কাৰণে আপোনালোক পুৰা এক্সাইটেড হৈ থাকক বহুত বেছি ধুনীয়া আপোনালোকৰ গুড নিউজ অহাৰ চান্স আছে গতিকে ইমানেই নেক্সট আমি আহো কন্যা ৰাশিৰ কাৰণে এই ইউনিভাৰ্স প্লিজ মোক গাইড কৰা যে কন্যা ৰাশিৰ বাবে এইটো ছেপ্টেম্বৰ মাহ কেনেকুৱা যাব কন্যা ৰাশিৰ বাবে ছেপ্টেম্বৰ মাহ কেনেকুৱা যাব কন্যা ৰাশিৰ বাবে মই যিসকল ষ্টুডেণ্টছ হয় তো তেওঁলোকৰ কাৰণে মই কওঁ যে খুব ভাল বা তেওঁলোকে বা কম্পিটিটিভ এক্সাম কাৰণে প্ৰিপেয়াৰ কৰি আছে বা জবৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে কিন্তু বহুত ভাল লগতে আপোনালোকে ঘৰুৱা মানুহৰ পৰা ফুললি ছাপোৰ্ট পাব হেল্প কৰিব আপোনালোক জাষ্ট আগবাঢ়ি যাওক যিটো ডাইৰেকশ্যনত গৈ আছে ডেফিনেটলি আপোনালোকৰ ছাকচেছ হ'বলৈ গৈছে দেখিছে দা ফুল আহিছে দ্য কিং অফ ৱাৰ্ডছ দুইটা মেজৰৰ কাৰণে আহিছে আৰু ইয়াতে আপোনালোকে 100% ছাকচেছ দেখা পাইছে আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে কিন্তু আপোনালোকৰ যদি টিচাৰ্ছ হওক বা সেয়া আপোনালোকে ফ্ৰেণ্ড হ'ব পাৰে সেয়া লাগিলে আপোনালোকৰ ফেমিলি পাৰ্চনছ হ'ব পাৰে কিন্তু আপোনালোকে খুব ধৰণৰ কপাৰেট পাব খুব ধৰণৰ আপোনালোকে ছাপোৰ্ট পাব এইটো মাহত আপোনালোকক সকলো ধৰণৰ পৰা বা আপোনালোকে যদি কিবা কৰবাত কিবা হেল্প বিচাৰি আছিলে পঢ়াৰ ক্ষেত্ৰত হওক বা আন কিবা ক্ষেত্ৰত সেইখিনিও কিন্তু পাব আৰু ইয়াতে আপোনালোকৰ এতিয়া মই দেখি আছো যে এইখিনি ক্ষেত্ৰত আৰু আপোনালোকে কোনো ধৰণৰ বেলেগ চিন্তা লোৱা নাই ধুনীয়াকৈ প্ৰিপাৰেচন কৰিছে গতিকে যিটো ডাইৰেকশ্যনত আছে সেইটো ডাইৰেকশ্যনতে থাকক বাকি মই যদি কওঁ ৰিলেশ্যনৰ ক্ষেত্ৰত তো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিন্তু এতিয়া এইটো মাহ আপোনালোকৰ বহুত বেছি ভাল যাব বুলি ক'ব পৰা নাযায় এইটো ক্ষেত্ৰত হয়তো এনেকুৱা হ'ব পাৰে যে আপোনাৰ মাইণ্ডত বহুত বেছি কিছুমান কথা চলি থাকিব যে ফিউচাৰ লয় বা কিবা লয় কিন্তু আপুনি খুব খোজ ল'ব নোৱাৰিব আপুনি এনেকুৱা হয়তো ফিল কৰিব যে এটা এনেকুৱা এটা আপুনি সিচুৱেশ্যনত ফচি গৈছে য'ৰ পৰা নেকি না আপুনি আগলৈ যাব পাৰিছে না আপুনি পিছলৈ যাব পাৰিছে আপুনি অভাৰঅল যদি আনক দেখুৱাই থাকে তেতিয়াহ'লে কিন্তু আপুনি খুব বেছি এটা মানে ভাল হয়তো আপোনাৰ ফ্ৰেণ্ডছ হওক সেয়া আপোনাৰ লগত ফেমিলি পাৰ্চনছ হওক লাগিলে সেয়া আপোনাৰ লাভ ওৱানে হওক আপোনাক কিন্তু আপোনাক দেখি এইটো বুজিব নোৱাৰিব যে আপুনি বহুত এটা ষ্টাক ফিল কৰিছে বহুত বেছি প্ৰব্লেমৰ নিচিনা ফিল কৰিছে বা আপুনি হেপী নহয় আপুনি আনক এইটো ছেপ্টেম্বৰ মাহত আপুনি নিজতকৈ হয়তো বেছি আনৰ কথা ভাবিব আপোনাৰ সেই পাৰ্চনজনৰ কথা আপোনালোকে বেছিকৈ ভাবিব যাৰ ফলত আপুনি তেওঁৰ বাবে সকলোখিনি কৰিব কিন্তু আপুনি নিজকে এনেকুৱা ধৰণৰ ফিল কৰিব যে এইটো মাহত আপুনি ক'ত এনেকুৱা এটা সিচুৱেশ্যনত আছে য'ৰ পৰা আপুনি কোনো ধৰণৰ আগবাঢ়ি যাব পৰা নাই য'ৰ পৰা নেকি আপুনি কোনো ধৰণৰ মুভমেণ্ট ল'ব পৰা নাই গতিকে যদি মই গাইডেন্স হিচাপে চাবলৈ যাওঁ গাইডেন্স হিচাপে দেখিছে আপোনালোকৰ খুব বেছি ভাল এটা পজিটিভ ৰিজাল্টছে আছে গতিকে এঞ্জেলা আপোনালোকক এইটোৱে ক'ব যে আপোনালোকে এইখিনি সময়ত এইখিনি কথা ভাবাতকৈ আপোনালোকে
নিজৰ সেলফ গ্ৰোথ কৰাত ইম্পৰ্টেন্স দিয়ক নিজক লাভ হিচাপত চোৱাত আৰু লগতে ফাইনেন্সৰ ক্ষেত্ৰতো মই দেখিছো যে বহুতৰ ক্ষেত্ৰত কিন্তু সেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত অৰ্থাৎ সেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত হয়তো লছ হোৱাৰ সম্ভাৱনা আছে যিকোনো ক্ষেত্ৰত গতিকে এইখিনি ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব কিন্তু ডেফিনেটলি আপোনালোকৰ এইটো মাহত যথেষ্টখিনি গ্ৰোথ হোৱাৰ চান্স আছে হেয়া লাগিলে জব হ'ব পাৰে হেয়া লাগিলে বিজনেছ হ'ব পাৰে আৰু যদি আপোনালোকে প্ৰমোশনৰ কাৰণে আশা কৰি আছে তেতিয়াহলেও তাৰ আহাৰ চান্স আছে গতিকে আপোনালোকৰ ওভাৰঅল মই যদি ক'বলৈ যাওঁ ফাইনেন্সৰ ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি ভাল আছে লাভ লাইফৰ ক্ষেত্ৰত ঠিক ঠাক ওকে বুলি ক'ব পৰা যায় নিজকে হয়তো আপুনি ষ্টাক ফিল কৰিছে কিন্তু যদি তাক আপুনি আপোনাৰ মাইন্ডটো কন্ট্ৰোল কৰি ল'ব পাৰে তেতিয়াহলে ভাল হয় আৰু ষ্টুডেন্টস সকলৰ কাৰণে কিন্তু এইটো মাহ খুব বেছি ভাল যাব গতিকে সেপ্টেম্বৰ মাহৰ আপোনালোকে কন্যা ৰাশি সকলৰ যি এনাৰ্জি সেই এনাৰ্জি ক্লেইম কৰিবলৈ নাপাহৰিব লগতে ডাবল টেপ কৰিবলৈ নাপাহৰিব আৰু এনাৰ্জি এক্সচেঞ্জ বহুত বেছি ইম্পৰ্টেন্ট হয় যেটো এনাৰ্জি এক্সচেঞ্জ আমি যিকোনো বস্তু এটা যদি এক্সচেঞ্জ নকৰো তেতিয়াহলে আমাৰ লাইফত হেয়া নহয় গতিকে আপোনালোকে তাক কৰিবলৈ চাব নেক্সট মই আহিছো তুলা ৰাশিৰ বাবে ইউনিভাৰ্স প্লিজ গাইড কৰিব তুলা ৰাশিৰ বাবে তুলা ৰাশি সকলৰ বাবে যিসকল ষ্টুডেন্টস হয় তো তেওঁলোকৰ কাৰণে মইতো দেখি আছো খুব বেছি এটা ভাল আপোনালোকৰ হৈ আছে পজিটিভ এটা ৰিজাল্ট পোৱাৰ চান্স আছে ডেফিনেটলি আপোনালোক খুব এটা হাই পজিশনস হাই ড্ৰিম জব যদি বিচাৰি আছিল তেতিয়াহলে কিন্তু তাত পোৱাৰ চান্স বহুত বেছি আপোনালোকে দেখিছে আৰু এই ক্ষেত্ৰত আপোনাৰ মই কওঁ যে কোনো ধৰণৰ টেনচন ল'ব নালাগে আপোনালোকে ৰাইট ডাইৰেকচনত গৈ আছে আৰু খুব বেছি এটা পজিটিভ ৰিজাল্টস পাব গতিকে যেহেতু আপোনালোক ওভাৰঅল ভালে হয় গতিকে ইয়াতে আপোনালোকৰ মই কোনো ধৰণৰ গাইডেন্স লোৱা নাই নেক্সট যদি মই আহো হেলথ ৰিলেটেড আৰু ৰিলেশনশ্বিপৰ ইছ্যু তেতিয়াহলে হেলথৰ কাৰণে মই কম যে সৰু সুৰা দুই এটা আপোনালোকৰ বিষ বা জ্বৰ সৰু সুৰা এটা ইছ্যু হ'ব পাৰে কিন্তু হেয়া হলেও আপোনালোকৰ তাতকৈ বেছি বহুত ডাঙৰ টেনচন ল'বলগীয়া এনেকুৱা কিবা ধৰণৰ নাই ওভাৰঅল আপোনালোকৰ হেলথটো খুব বেছি ভালে যাব আৰু লগতে এইটো মাহত হয়তো আপোনালোকে বহুতে হয়তো জিম যোৱাৰ প্লেনিং কৰিব পাৰে বা যোগা কৰাৰ প্লেনিং কৰিব পাৰে হয়তো আপোনালোকে বহুত দিন ধৰি এনেকুৱা ভাবি আছে মনতে যে মই এইটো মাহৰ পৰা জিম যাম বা ডায়েট কৰিম বা এনেকুৱা ধৰণৰ ভাবি আছিলে কিন্তু যেটো নেকি আপোনালোকে অকল মাইন্ডতহে ভাবি আছিলে হাতে কামে কোনো ধৰণৰ লোৱা নাছিলে মইতো দেখি আছো এইটো মাহত আপোনালোকে হেলথ ৰিলেটেড ৰিলেশনশ্বিপ বা এইখিনি সময়ত কৈ আপোনালোকে কিন্তু হেলথ লৈ বেছি কনসিয়াস হ'ব এইখিনি সময়ত আপোনালোকে ডায়েট কৰা বা এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে নিউ প্লেনিং কৰিব বা স্কিন কেয়াৰ বহুত বেছি ল'ব লগতে সেলফ গ্ৰোথ আপোনালোকৰ যথেষ্ট হ'ব গতিকে খুব এটা গুড ভাইবস হয় মই কওঁ যে গুড তুলা ৰাশিৰ কাৰণে তেন্তে যদি মই কওঁ ফাইনেন্স ৰিলেটেড ফাইনেন্সৰ ক্ষেত্ৰত আপোনালোকৰ ডেফিনেটলি যদি বহু দিন ধৰি আপোনালোকৰ ফাইনেন্সৰ এটা প্ৰবলেম চলি আছিল তেতিয়াহলে সেই প্ৰবলেম কিন্তু খুব জলদি দূৰ হোৱাৰ এটা চান্স আছে হয়তো আপুনি নিউ অপৰচুনিটিজ পাব যত নেকি আপুনি নতুনকৈ এটা ষ্টাৰ্ট কৰিব কাম হয়তো ষ্টাৰ্ট কৰিব বা বহুতে হয়তো বহুত দিন ধৰি জবৰ কাৰণে বিচাৰি হয়তো হেকত ভাগৰি পৰিছে যে এনেকৈ হৈছে যে যি হ'ব বুলি হয়তো হাত টাঙি দিছে কিন্তু চাওক ইউনিভাৰ্সিটি যেতিয়া আপোনালোকে লেট গো কৰিছে কিন্তু তেতিয়াই লগালগ আপোনালোকক ইউনিভাৰ্সে হেয়া দিছে সেইকাৰণে মই সদায় কওঁ যে যিকোনো বস্তু এটা যেতিয়া আপোনালোকে বিচাৰাৰ পিছত আপোনালোকে তাক লেট গো কৰি থাকিব লাগিব তাক যদি আপোনালোকে ধৰি থাকে নহয় তেতিয়াহলে কিন্তু তাক আপোনাৰ পোৱাৰ চান্সটো কমি যায় গতিকে ডেফিনেটলি যদি আপোনাৰ বহুত দিন ধৰি বহুত টেনচন হৈ আছিল ফাইনেন্স ৰিলেটেড তেতিয়াহলে কিন্তু আপোনালোকৰ ডেফিনেটলি খুব ভাল হ'বলৈ গৈ আছে কিন্তু এইখিনি ক্ষেত্ৰতে যেতিয়া কৰবাত আপোনালোকে ইনভেষ্ট কৰোঁতে সাৱধান হ'ব যাতে কাৰণ ফাইনেন্স ৰিলেটেড যেতিয়া কিবা কথা আহে সদায় আমি সাৱধান হোৱাটো বস্তুবিলাক চালিজাৰি চোৱাটো ইম্পৰ্টেন্ট নহয় জানো গতিকে তুলা ৰাশিৰ বাবে এইখিনি আছিল ইউনিভাৰ্স প্লিজ মোক গাইড কৰা যে বেসিক ৰাশিৰ কাৰণে সেপ্টেম্বৰ মাহটো কেনেকুৱা যাব বেসিক ৰাশিৰ কাৰণে সেপ্টেম্বৰ মাহটো কেনেকুৱা যাব বেসিক ৰাশিৰ বাবে আপোনালোকে হয়তো বৰ্তমানখিনি সময়ত যিসকল ষ্টুডেন্টস হয় বা যিসকলে কম্পিটিটিভ জব হওক বা জবৰ কাৰণে ড্ৰিম মানে আশা কৰি আছে তেওঁলোকে কিন্তু মাইন্ডতে অকল আশাহে কৰি আছে হাতে কামে কোনো ধৰণৰ একচন বহুত ভাল ধৰণে লোৱা নাই বা যদি কৰিছেও সেইটো মাহত আপোনালোকে সেপ্টেম্বৰ মাহত আপোনালোকে এৰা ধৰাকৈ চলিব গতিকে আপোনালোকৰ কনসিস্টেন্সি খুব বেছি ইম্পৰ্টেন্ট হয় আৰু এইখিনি সময়ত আপোনালোকে যদি কেৰিয়াৰৰ আন সমূহ কথাত আপোনালোকে বেছি ইম্পৰ্টেন্স দিয়ে বা আন সমূহক ধৰি লওক লাক্সাৰিয়াছ এটা লাইফ বা এনেকুৱা ধৰণৰ সমূহত যদি আপোনালোকে ইম্পৰ্টেন্স দিয়ে তেতিয়াহলে কিন্তু ডেফিনেটলি হে আপোনালোকে ভুল কৰি আছে আপোনালোকে যেটো ডাইৰেকচনত যাব বিচাৰিছিলে বা যেটো আপোনালোকৰ ড্ৰিম আছিল মই কওঁ যে সেই ড্ৰিমটো কিন্তু বহুত ভাল আছিল আপোনালোকে খুব ধুনীয়া ধৰণে প্ৰিপাৰেচনো চলাই আছিল কিন্তু এইটো মাহত আপোনালোকে কি কৰিছে তাক যেন আপোনালোকৰ যেটো প্ৰিপাৰেচন হয় হেতু যেন অলপমান স্লো কৰি দিছে গতিকে এঞ্জেলৰ মই গাইডেন্স হিচাপে যদি ক'বলৈ যাওঁ তো তেতিয়াহলে চাওক এইখিনি সময় এনেকুৱা এখিনি সময় পিক টাইম তাত আপোনালোকে কি কৰিব লাগিব একদম আমি যেটো কওঁ যে
মোৰ জোৰ দিয়া মৰণত হৰণ দিয়া বুলি কওঁ গতিকে এইখিনি সময়ত আপোনালোকে কোনো কাৰণতে স্লো কৰিব নোৱাৰে আপোনালোকৰ প্ৰিপাৰেচনছ এইখিনি সময়ত আপোনালোকে খুব ভাল ধৰণে প্ৰিপাৰেচনছ কৰক মই যদি ক'বলৈ যাওঁ হেল্থ ৰিলেটেড তেতিয়াহ'লে এইটো মাহত খুব বেছি আপোনালোকৰ হেল্থৰ অকণমান ইছ্যু আহিব পাৰে গতিকে এইখিনি সময়ত আপোনালোকে সাৱধান থাকিব ডায়েট কৰিব প্ৰপাৰ কোনো ধৰণৰ জাংক ফুড নাখাব কাৰণ হেল্থ ৰিলেটেড আপোনালোকৰ এইটো মাহত কিন্তু প্ৰব্লেম অহাৰ চান্স বেছি আছে দেখিছে কাৰণ কি হৈছে এনেকুৱা ধৰণৰ হ'ব পাৰে যে বহুদিনীয়া ধৰি আপুনি যদি কিবা সমস্যাত ভুগি আছে আপুনি হয়তো ভাগৰি পৰিব পাৰে যে নহয় মোৰ লাইফত কি হ'বলৈ গৈ আছে ষ্টাক ফিল কৰিব যে আপুনি হয়তো কোনো আশা নাপাব এনেকুৱাখিনি ক্ষেত্ৰত আপোনালোকক যদি মই গাইডেন্স হিচাপে ক'বলৈ যাওঁ চাওক ধীৰে স্থিৰে আপোনালোকে নিজকে এবাৰ অকলখৰে নিজে নিজক কোৱেশ্যনছ কৰিব ইউনিভাৰ্ছৰ পৰা আপোনালোকে গাইডেন্স বিচাৰিব বা ইউনিভাৰ্ছক আপুনি ক'ব যে চাইন দিয়ক যাতে আপোনাৰ যি হেল্থ ইছ্যু হৈ আছে তাৰ কাৰণে অন্তত আপোনালোকে যাতে এজন ভাল ডক্টৰ গাইডেন্স পায় বা ভাল এনেকুৱা এজন মানুহৰ সন্ধান পায় য'ত নেকি আপোনাৰ এই প্ৰব্লেমসমূহ ছল্ভ হৈ যায় তো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ ডেফিনেটলি যিসকলে বহুদিন ধৰি ইগনোৰ পাই আছিলে যাৰ নেকি বহুদিন ধৰি আপোনালোকে যিখিনি ডিজাৰ্ভ কৰে যি ৰেচপেক্ট পোৱা নাছিলে সেইখিনি কিন্তু পাবলৈ গৈ আছে লগতে যদি থাৰ্ড পাৰ্টি চিটুৱেশ্যনছ আছিলে মই কওঁ যে থাৰ্ড পাৰ্টি চিটুৱেশ্যন মিনছ থাৰ্ড পাৰ্চনছ নহয় সেয়া হয়তো আপোনালোকৰ কাষ্ট ৰিলেটেড বা ফাইনেন্সিয়েল ৰিলেটেড বা আন ঘৰুৱা সমস্যা এনেকুৱা হ'ব পাৰে বহুতৰ হয়তো মই দেখিছোঁ যে এটা হয়তো তেওঁৰ মাক বা তেওঁৰ চিষ্টাৰ এনেকুৱাৰ পৰা আপোনাৰ পাৰ্টনাৰৰ পৰা প্ৰব্লেম পাই আছিলে বা আন মেবি থাৰ্ড পাৰ্চনছ হ'বও পাৰে বা নহ'ব পাৰে যিকোনো নহওক মই একজেক্টলি থাৰ্ড পাৰ্চনৰটো দেখা নাই মানে লাভ ওৱানৰ ক্ষেত্ৰততো মই দেখা নাই কিন্তু যদি আছে তেতিয়াহ'লে কিন্তু গুড নিউজ আপোনালোকৰ বাবে এইখিনি ডেফিনেটলি এণ্ড হ'বলৈ গৈ আছে আৰু আপোনাৰ ওচৰলৈ আহিব আপোনাক জাষ্টিচ দিব আপোনাৰ পাৰ্টনাৰে গতিকে যদিহে কাৰোবাৰ মনত এনেকুৱা ভাৱ হৈ আছিলে যে আপোনাৰ পাৰ্টনাৰ আপোনাক চিট কৰিছে বা আপোনাৰ এইখিনি আছিলে তেতিয়াহ'লে ডেফিনেটলি কিন্তু ভাল হ'বলৈ গৈ আছে ইউনিভাৰ্ছে আপুনি যি ডিজাৰ্ভ কৰে সেয়া আপোনাক দিবলৈ গৈছে ফাইনেন্সৰ ক্ষেত্ৰত মই যদি ক'বলৈ যাওঁ ফাইনেন্সৰ ক্ষেত্ৰত আপুনি ফাইনেন্সতকৈ বৰ্তমান সময়ত কিন্তু আপোনাৰ লাইফৰ আনসমূহ সমস্যাতে আপুনি বেছি গুৰুত্ব দি আছে আৰু এনেকুৱা কোনোবাই আপোনাক হয়তো ধাৰ বিচাৰিছিলে বা হয়তো বহুদিনে আপুনি যদি ধাৰৰ আশা কৰি মানে ধাৰখিনি ঘূৰাই পোৱাৰ আশা কৰি আছিলে তেতিয়াহ'লে মই কওঁ যে সেইখিনি আপুনি পোৱাৰ আশাটো কম আপুনি তাক বাদ দি পিনে আপুনি নিজৰ সেইখিনি আৰু আপুনি জাষ্ট এনে দিলোঁ বুলি মনতে ভাবি পিনে আগবাঢ়ি যোৱাই ভাল লগতে মই ক'ম যে এইটো হিউজ এমাউণ্ট বুলি নকওঁ কিন্তু অলপমান শ্বৰ্ট হ'লেও কিন্তু আপোনালোকৰ অলপমান হ'লেও ফাইনেন্সিয়েল গ্ৰ'থ আহিছে গতিকে ইমানখিনি আছিলে আজিলৈ এনাৰ্জি ক্লেইম কৰিবলৈ ডাবল টেপ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব নেক্সট আপোনালোকে কেনেকুৱাসমূহ টপিক বিচাৰে সেয়াও কিন্তু জনাবলৈ নাপাহৰিব বেছিক ৰাশিসকলে যিসকল বেছিক ৰাশি হয় তো তেওঁলোকৰ মই কওঁ যে যিসকল ষ্টুডেণ্টছ হয় বা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে বা জবৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে কিন্তু পঢ়া শুনা কৰি আছে যদিও পঢ়া শুনাৰ লগতে মাইণ্ডত খুব বেছি টেনশ্যন লৈ আছে যে কি হ'ব ছাকচেছ হ'বনে নহ'বনে গতিকে আমি চাওঁ গীতাত কি কৈ থৈ গৈছে যে কৰ্ম কৰি যোৱা তাৰ ৰিজাল্ট আশা নকৰিবা ৰিজাল্ট আপোনাৰ হাতত নিশ্চয় আপোনালোকে পাবই গতিকে আপোনাৰ হাতত এতিয়া বৰ্তমান আপুনি এজন বহুত বেছি ষ্ট্ৰং পাৰ্চন হয় কিন্তু ইমানখিনি হোৱাৰ পিছতো আপুনি কি কৰিছে নিজে এজন আপুনি জানে যে আপোনাৰ ওচৰত সেইখিনি ষ্টেমিনা আছে বা আপুনি নিজে সিমানখিনি ষ্ট্ৰং হয় তাৰপিছতো কিন্তু কোনোবাখিনি মমেণ্টত আপুনি এইটো ভাবি লৈছে যে নহয় মই এইখিনি কৰিব পাৰিম জানো হয়তো কেতিয়াবা আপোনাৰ মনত এনেকুৱা আহি যায় বা এনেকুৱা আহে যে মোৰ ওচৰত যদি এইটো হ'লহেঁতেন তেতিয়াহ'লে মই বেছি কৰিব পাৰিলোহেঁতেন মই যদি এইটো লাইনত গ'লোহেঁতেন মই তেতিয়াহ'লে ডেফিনেটলি মোৰ এইখিনি ভাল হ'লহেঁতেন কিন্তু ইউনিভাৰ্ছৰ ফালৰ পৰা যদি আপোনাৰ গাইডেন্স হিচাপত মই ক'বলৈ যাওঁ যে আপোনাৰ ওচৰত যি আছে ডেফিনেটলি আপুনি এজন খুব ষ্ট্ৰং মাইণ্ডৰ পাৰ্চন হয় এইখিনি সময়ত আপুনি যিখিনি কৰিছে সেয়া কৰক আপোনাৰ মাইণ্ডত যিখিনি অভাৰ থিংকিং আপোনালোকে লৈ আছে বা অভাৰ ইম'চনেল বা অযথা যিখিনি হৈ আছে সেইখিনি আপোনালোকে ত্যাগ কৰক অভাৰঅল মই দেখিছোঁ যে এইটো ছেপ্টেম্বৰ মাহত আপোনালোকৰ ঠিক ঠাকে যাব গতিকে অ'কে আপোনালোকৰ নেক্সট যদি মই চাবলৈ যাওঁ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিন্তু বহুতৰ হয়তো মেৰিজ প্ৰপ'জেল পোৱাৰ চান্স মই দেখিবলৈ পাইছোঁ বা যিসকলৰ প্ৰব্লেম হৈ আছিলে ৰিলেশ্যনশ্বিপত বহুদিন ধৰি তেওঁলোকৰো কিন্তু খুব এটা পজিটিভ ৰেছপন্স আপোনালোকে পাব প্ৰথম ছেপ্টেম্বৰৰ শেষৰ ফাললৈ আপোনালোকে পোৱাৰ চান্স বেছি প্ৰথম অৱস্থাত আপোনালোকৰ হয়তো পাৰ্চনে অভাৰ থিংকিং কৰি থাকিব আপোনাক তেওঁ বহুত বেছি মিছ কৰিব কিন্তু তেওঁ কোনো ধৰণৰ একশ্যন হাতত নল'ব তেওঁ এনেকৈ ভাবি থাকিব যে আপোনালোকৰ বাবে এইখিনি কৰোঁ এইখিনি মাত্ৰ
কিন্তু সেপ্টেম্বৰ মাহৰ শেষৰ ফাললৈ তেওঁ যদিহে আপোনালোকৰ মাজত ন কন্টেক্ট সিচুৱেচন চলি আছিল তেতিয়াহলে কিন্তু কন্টেক্ট কৰিব তেওঁ ফালৰ পৰা নিজে কন্টেক্ট আহিব আৰু তেওঁ বহুতখিনি ভাবি চিন্তি আৰু এনেকুৱা নহয় যে জাস্ট আপোনাক মিস কৰিছে কাৰণেহে কন্টেক্ট কৰিছে তেওঁ বহুতখিনি ভাবি চিন্তি দেখিছে যে নহয় তো তেওঁ আপোনাৰ কাৰণে এইখিনি কৰিব পাৰিব তাৰ পিছতহে কিন্তু আপোনাক কন্টেক্ট কৰিছে তো ডেফিনেটলি আপোনালোকৰ মেৰেজ প্ৰপ'জেল পোৱাৰ চান্স বহুত বেছি আদাৰৱাইজ কমিটমেন্ট হয়তো পাব এনেকুৱা ধৰণৰ এটা গুড নিউজ পোৱাৰ চান্স আছে ফাইনেন্স ৰিলেটেড যদি মই ক'বলৈ যাওঁ তেতিয়াহলে আপোনালোকৰ কাৰোবাৰ যদি বহুতখিনি পইচা কিবা কৰবাত ফচি আছিল বা বহুত দিনৰ পৰা ধাৰ পোৱা নাছিল তেতিয়াহলে সেই ধাৰখিনি পাৱাৰ চান্স আছে গতিকে আপোনালোকে এখিনি ট্ৰাই কৰিব পাৰে লগতে মই দেখিছো যে আপোনালোকৰ লটস অফ এবান্ডেন্স আহিছে আৰু বহুতৰ ক্ষেত্ৰত হয়তো বিশেষকৈ বিজনেছৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনত এনেকুৱা কিবা এটা কানেকশ্যন হোৱাৰ চান্স আছে য'ত নেকি আপোনালোকৰ স্পিৰিচুৱেল গ্ৰোথ হ'ব লগতে ফাইনেন্স গ্ৰোথ হ'ব অৰ্থাৎ আপোনাক এজন ষ্ট্ৰং পাৰ্সন হিচাপে আপোনাক ৰিকগনাইজ কৰাত হেল্প কৰিব গতিকে ফাইনেন্সৰ ক্ষেত্ৰতো মই দেখি আছো যে আপোনালোকৰ যথেষ্ট ভাল আছে হেল্থ ৰিলেটেড যদি মই ক'বলৈ যাওঁ তেতিয়াহলে হেল্থ ৰিলেটেড আপোনালোকৰ অলপমান অভাৰথিংকিং বেছি কৰিব যিসমূহ আপোনালোকৰ প্ৰবলেম চলি আছে কিছুমান আমাৰ ডেইলি লাইফত টেনচন থাকে তাতকৈও বেছি আপুনি কিছুমান এনেকুৱা কথাত লাগি থাকিব যিখিনি আপোনাৰ লগত কোনো লাভ নহয় সেইসমূহ আপোনালোকে যদি অভাৰথিংকিং এৰিব পাৰে তেতিয়াহলে ডেফিনেটলি আপোনালোকৰ সেপ্টেম্বৰ মাহটো হেল্থ ৰিলেটেড ভালে যাব বুলি ক'ব পৰা যায় কিন্তু অভাৰথিংকিং থাকিব আপোনালোকে ৰাতি বহুত দেৰিলৈকে টোপনি নাহিব যিটিখন বেছিকৈ ভাবি থাকিব গতিকে এইখিনি আপোনালোকে এৰিবলৈ চাব নেক্সট আহো ধনুৰাশিৰ বাবে ইউনিভাৰ্স প্লিজ গাইড কৰা যে ধনুৰাশিৰ সেপ্টেম্বৰ মাহটো কেনেকুৱা যাব ইউনিভাৰ্স প্লিজ গাইড কৰা দা হেংমেন আহিছে যেহেতু কেৰিয়াৰৰ ক্ষেত্ৰত গতিকে মই ক'বলৈ যাওঁ হয়তো আপোনালোকে যদি সেপ্টেম্বৰ মাহত একেলগে কেইবাটাও কাম হাতত লৈ ল'ব যিটো কাৰণে আপোনালোকৰ কি হ'ব আলটিমেটলি সব কামে আপোনালোকৰ আধৰুৱা হৈ ৰব কিন্তু এইটো খুব বেছি ভাল যে আপোনালোকৰ যদি আপুনি জব ৰিলেটেড কিবা জব এপ্লাই কৰি থৈছিলে বা জবৰ পাম নে নাই এনেকুৱা ধৰণৰ কিন্তু আশা কৰি আছিলে তেতিয়াহলে ডেফিনেটলি আপোনালোকৰ এটা হাই পজিশনে বা মানে আপোনালোকৰ ড্ৰিম জব পোৱাৰ কিন্তু বহুত বেছি চান্স আছে বা বহুতে যদি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলে তো তেওঁলোকৰ কিন্তু সাকসেস হোৱাৰ চান্স বহুত বেছি আৰু মই কওঁ যে খুব এটা ধুনীয়া আপোনালোকৰ এবান্ডেন্সৰ মাজেৰে গৈ আছে কিন্তু যিসকলে নতুনকৈ কিবা কেৰিয়াৰৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা আন কিবা সমূহ লৈ আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু মই কওঁ যে তেওঁলোকে কি কৰিছে কেইবাটাও কাম একেলগে হয়তো সেপ্টেম্বৰ মাহত হাতত ল'ব ডেফিনেটলি মই এটা নিউ বিগিনিং দেখিবলৈ গৈ আছো কিন্তু এইখিনি সময়ত যদি আপোনালোকে নিজৰ মনটোক স্থিৰ নকৰে বা মই কওঁ আপোনালোকে আনৰ কথা যদি বেছিকৈ চিন্তা কৰে বা আইখিনি যদি আনৰ 10 জনৰ 10টা গাইডেন্স ল'বলৈ যায় তেতিয়াহলে কিন্তু আপোনালোকৰ কি হ'ব প্ৰবলেমত পৰিব গতিকে এইখিনি সময়ত আপোনালোকে নিজৰ যেটো প্ৰায়োৰিটি হয় হেতু নিজে ডিসাইড কৰিব ডিসাইড কৰিমতে হেমতে যদি কাম কৰে তেতিয়াহলে ডেফিনেটলি সেপ্টেম্বৰ মাহত কেৰিয়াৰ ৰিলেটেড মই আপোনালোকৰ ফালে দেখিবলৈ গৈ আছো নেক্সট যদি হেল্থ ইস্যুজ আহিছে গতিকে আপোনাৰ বহু দিন ধৰি যদি যিকোনো আপোনালোকে প্ৰবলেমত ভুগি আছিলে তেতিয়াহলে কিন্তু দেখিছে নহয় কি কাৰ্ড আহিছে এটা ডেথ আৰু এটা ষ্ট্ৰেংথ গতিকে সেই প্ৰবলেমসমূহ আপোনালোকৰ কি হ'ব নোহোৱা হৈ পিনে কিন্তু মানে সেই প্ৰবলেমখিনি আপোনাৰ বহু দিনে যদি আপুনি হেল্থ ইস্যুত ভুগি আছিলে তেতিয়াহলে গুড নিউজ যে আপোনালোকৰ কিন্তু ভাল হ'বলৈ গৈ আছে আৰু লগতে আপোনাৰ হয়তো এনেকুৱা কাৰোবাৰ এনেকুৱা এটা কানেকশ্যন পাব বা এনেকুৱা ধৰণৰ কোনোবা ট্ৰিটমেন্ট পাব য'ত নেকি আপুনি এইটো মাহত আপোনাৰ খুব বেছি পজিটিভ কৰিব আৰু ওভাৰঅল আদাৰৱাইজ যিসকল খুব ঠিকে আছে তো তেওঁলোকৰ কাৰণে সেপ্টেম্বৰ মাহটো হেল্থ ৰিলেটেড কোনো ধৰণৰ ইস্যু মই হোৱা দেখিবলৈ পোৱা নাই এইটো মাহত আপোনালোকে নিজৰ হেল্থ ৰিলেটেড বহুত বেছি কনসিয়াস হ'ব বা বহুতে ডায়েট কৰিবলৈ চাব নিজৰ স্কিন কেয়াৰ কৰিবলৈ চাব বা যোগা কৰিবলৈ চাব বা ঘৰতে জিম যাবলৈ চাব এনেকুৱা ধৰণৰ ডিসিশন ল'ব নাই বা আপোনালোকে হয়তো ভাবিব নাই বা আপোনালোকে প্ল্যানিং কৰিব বা আপোনালোক হয়তো যাব গতিকে এইখিনি নেক্সট যদি মই ক'বলৈ যাওঁ লাভ লাইফৰ ক্ষেত্ৰত আপোনালোকৰ খুব বেছি ভাল যাব কিন্তু ভাল যোৱাৰ পিছতো আপোনালোকৰ অভাৰ নাইট আপোনালোকে মই দেখিছো যে খুব বেছিকৈ ভাবি থাকিব দুইজনে বহুত বেছি এইটো মাহত বিশেষকৈ সেপ্টেম্বৰ মাহত আপোনালোকে ইজনে সিজনক বহুত বেছি টাইম দিব হয়তো বহুত ৰাতি দেৰিলৈকে কথা পাতি থাকিব দুইজনে লগতে আপোনালোকৰ সৰু সৰু কথাত মিসআন্ডাৰষ্টেণ্ডিং হোৱাৰ চান্স আছে কিন্তু যদিও সৰু কথাত মিসআন্ডাৰষ্টেণ্ডিং হোৱাৰ চান্স আছে কিন্তু বহুত ডাঙৰ ইস্যু দেখা নাই বহুতে হয়তো বিয়াৰ কথা ভাবিব পাৰে কিন্তু বিয়াৰ কথা যেতিয়া আপোনালোকে আগবাঢ়িব বিয়াৰ খৰচ বা এইখিনি কেনেকৈ কৰিম সেইখিনি লৈ আপোনালোকৰ ৰাতি হয়তো দেৰিলৈকে টোপনি নাহিব পাৰে মই দেখিছো যে বহুতে স্লিপলেছ হয়তো কটাব ৰাতি গতিকে এইখিনি হ'ব প্ৰবলেম আপোনালোকৰ হ'ব পাৰে কিন্তু ওভাৰঅল আপোনালোকৰ লাইফত মই পজিটিভে দেখিছো
যদি ফাইনেন্স ৰিলেটেড চাবলৈ যাওঁ ফাইনেন্স ৰিলেটেড এইটো মাহত আপোনালোকে নিজে হয়তো কোনো ধৰণৰ তেনেকুৱা কাম ষ্টাৰ্ট নকৰিব কিন্তু আনক আপোনালোকে ডাইৰেকশনছ দিব আপুনি আনক যিসমূহ নলেজ দিব বা যিখিনি সমূহ দিব বা আনক আপোনালোকে যিখিনি গাইডেন্স দিব সেইখিনি হয়তো এনেকুৱা ভ্যালুয়েবল গাইডেন্স দিব যাৰ কাৰণে আপোনাৰ পৰা যেজন পাৰ্সনে হেল্প ল'ব সেইজন পাৰ্সনৰ কিন্তু ডেফিনেটলি গ্ৰোথ হোৱাৰ চান্স আছে লগতে এইটো মাহত আপোনালোকৰ পৰা কোনোবা ফায়দা বা লাভ উঠাবলৈ ট্ৰাই কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত সাৱধান হ'ব যাতে আপোনাৰ হৰলতাৰ বা আপুনি যিখিনি সেইখিনি যাতে আপোনাৰ মানে চান্স ল'বলৈ নাপায় গতিকে এইখিনি ক্ষেত্ৰত চাব আৰু যদি কোনোবা এইটো মাহত আপোনালোকক ধাৰ বিচাৰে তো এইটো মাহত আপোনালোকে ধাৰ নিদিয়াই ভাল কিন্তু কাৰণ সেইখিনি যদি আপোনালোকে ধাৰ দিয়ে নোপোৱাৰ চান্সে বেছি হ'ব ইউনিভাৰ্স প্লিজ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এইটো মাহ কেনেকুৱা যাব হেল্থ ৰিলেটেড কেনেকুৱা যাব ফাইনেন্স ৰিলেটেড কেনেকুৱা যাব লগতে কেৰিয়াৰ আৰু ৰিলেশনশ্বিপ সকলোবিলাক প্লিজ গাইড কৰা হেল্থ ৰিলেটেড যদি মই চাবলৈ যাওঁ তেতিয়াহ'লে ডেফিনেটলি এইটো মাহত আপোনালোকৰ ভালেই যাব কোনো ধৰণৰ মই প্ৰব্লেম এনেকুৱা ধৰণৰ হোৱা দেখা নাই গতিকে এইটো মাহত আপোনালোকৰ মই কওঁ যে আপোনালোকে যিসমূহ ডিচিশনছ লৈ আছে আপোনালোকৰ হেল্থ ৰিলেটেড হওক বা কিবা যদি বহুদিনীয়া মনৰ পৰা ভাবি আছিলে যে মই এইখিনি কৰিম তেতিয়াহ'লে ডেফিনেটলি কিন্তু সেইখিনি কৰক আৰু লগতে এইটো মাহত আপোনালোকৰ হেল্থৰ লগত মই কোনো ধৰণৰ ইস্যু দেখা নাই খুব এটা পজিটিভ পাব আৰু হয়তো বহুতৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে বাহিৰত কৰবাত ওলাই গৈছে অলপমান জাংক ফুড বেছি খাইছে কিন্তু পিছলৈ হয়তো প্ৰব্লেম হ'ব পাৰে কিন্তু সেপ্টেম্বৰ মাহত কোনো ধৰণৰ ইস্যু দেখা নাই গতিকে এইখিনি আপোনালোকে চাব নিজকে কন্ট্ৰোল কৰিব খোৱা বোৱা ক্ষেত্ৰত বা হোৱাৰ মেলাৰ ক্ষেত্ৰত মই যদি ৰিলেশনশ্বিপৰ ক্ষেত্ৰত ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো মাহত আপোনালোকৰ লাভ লাইফত বহুত বেছি ভাল যোৱাৰ চান্স নাই হয়তো বহুত বেছি কাজিয়া বা বহুত বেছি মিসআন্ডাৰষ্টেণ্ডিং হোৱাৰ চান্স বেছি আছে এইখিনি ক্ষেত্ৰত আপোনালোকৰ পাৰ্সনক বুজাটো বহুত বেছি ইম্পৰ্টেন্ট হয় হেয়া লাগিলে মেৰিড লাইফে হওক বা হেয়া লাগিলে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যিকোনো ৰিলেশনশ্বিপে হ'ব পাৰে কিন্তু এইখিনি সময়ত যদি আপোনালোকে হয়তো এনেকুৱা কিবা এটা কথা কৈ পাব পাৰে যিটো কথাই আপোনালোকৰ পাৰ্সনজনক হাৰ্ট কৰিব লগতে আপুনি এইখিনি সময়ত বেছি হয়তো মিসক্লেইন হৈ যাব পাৰে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব কথা কওঁতে সাৱধান হ'ব বা তেওঁ যিখিনি আহিছে তেওঁ কি বিচাৰিছে সেইখিনি আপোনালোকে বুজিবলৈ নাচাব চাগে এইটো মাহত বেছিকৈ সেপ্টেম্বৰ মাহত এইখিনি গতিকে ট্ৰাই কৰিব যাতে আপোনালোকে তেওঁৰ সেই পাৰ্সনজনৰ কথা শুনে বুজে লগতে তেওঁ যদি কেতিয়াবা আপোনাৰ ইমোশনাল সাপোৰ্ট বিচাৰি আহিছে সেইখিনি সময়ত যদি আপুনি হয়তো বেছি আপুনি প্ৰেক্টিকেল হৈ উঠিব আপুনি ৰিলেশনশ্বিপটোত ইমোশনতকৈ বেছি প্ৰেক্টিকেলক ইম্পৰ্টেন্স দিব যদি তেওঁ আপোনাৰ পাৰ্সনজন যদি বেছি ইমোশনাল হয় তেতিয়াহ'লে হয়তো আপুনি ক'ব যে নহয় এইখিনি হয় কিন্তু তাৰ সলনি তেওঁ হয়তো আপোনাৰ পৰা এইটোহে আশা বিচাৰিব যে নহয় তেওঁক আপুনি সান্তনা দিয়ক তেওঁৰ কথাত আপুনি হয় ভৰ দি তেওঁক সাপোৰ্ট কৰি কথা কওক কিন্তু আপুনি কি কৰিব আপুনি তেনেকুৱা নকৰি পিনে নহয় এইটো ৰাইট হয় এইটো ৰং হয় আপুনি যদি প্ৰেক্টিকেল হয় সেইটোহে ক'বলৈ যাব নেক্সট যদি মই আহো আপোনালোকৰ ফাইনেন্স ৰিলেটেড দেখিছে খুব বেছি ভাল হোৱাৰ চান্স আছে কাৰোবাৰ যদি বহুত দিনীয়া ধৰি মাটিবাৰীৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্লেনিং হৈ আছিলে তেতিয়াহ'লে কিন্তু আপোনালোকৰ খুব ভাল হ'বলৈ গৈ আছে লগতে মই এইটো দেখি আছো যে কোনোবাৰ হয়তো যথেষ্ট পইচাৰ ক্ষেত্ৰত আপোনালোকৰ ইনকাম কিন্তু বাহাৰ চান্স আছে গতিকে খুব ভাল আৰু এইটো মাহত আপোনালোকে বেছি ডোনেশ্যনত ইম্পৰ্টেন্স দিব বেছি স্পিৰিচুৱেল হ'বলৈ ট্ৰাই কৰিব অৰ্থাৎ পূজা পাতি ধৰ্ম এইখিনিত আপোনালোকৰ মনটো বেছি গৈ যাব গতিকে ওভাৰঅল মই ফাইনেন্স ৰিলেটেড বহুত বেছি আপোনালোকৰ ভাল দেখিছো লগতে আপোনালোকে ডোনেশ্যন কৰা বা এইখিনি ক্ষেত্ৰতো খুব বেছি ইম্পৰ্টেন্স দিব ষ্টুডেন্টৰ ক্ষেত্ৰত যদি চাওঁ তো ষ্টুডেন্টৰ ক্ষেত্ৰত যিসকল হয় তো তেওঁলোকৰ কিন্তু দেখিছেই এইটো মাহত হয়তো আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেল বহুত বেছি বাঢ়ি যাব পাৰে যি নেকি আপোনালোকৰ ৰিয়েল ফ্ৰেণ্ডছ নহয় তো তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ভাল বিচাৰি আপোনাক কন্টেক্ট নকৰিব আৰু বহুতৰ ক্ষেত্ৰত মই এনেকুৱাও দেখি আছো যে পুৰণা কোনোবা ফ্ৰেণ্ড আহিব যোনে নেকি আপোনাৰ কোনো ধৰণৰ ভাল বিচাৰি এইখিনি কৰিবলৈ নাহে বৰ্তমান আপুনি কি কৰি আছে বৰ্তমান আপোনাৰ প্লেনিং কি বৰ্তমান আপোনাৰ পজিশন কি তেওঁতকৈ আপুনি ওপৰলৈ আগবাঢ়িছে নেকি এইখিনিহে জানিবলৈ আহিব গতিকে মনত ৰাখিব এইটো মাহত আপোনালোক যাতে সাৱধান হয় যাকে তাকে যাতে সহজে বিশ্বাস নকৰে লগতে ফ্ৰেণ্ড সাৰ্কেল বা বেছি এইখিনি টাইমত আপোনালোকে টাইম নিদি নিজৰ পঢ়া শুনাৰ লগত কৰাত বহুত বেছি ইম্পৰ্টেন্ট হয় আদাৰৱাইজ আপুনি কিন্তু এইটো মাহত আপোনালোকৰ নিজৰ পঢ়া শুনা বা আপোনালোকৰ যিখিনি কাম আছে সেইখিনিৰ পৰা কিন্তু আঁতৰি যোৱাৰ চান্স বহুত বেছি আছে এনেকুৱা কৰিলে কিন্তু আপোনালোকে যি আপোনাৰ পজিটিভ ৰিজাল্ট পাবলৈ আপুনি গৈ আছিলে সেইখিনিৰ পৰা কিন্তু আপোনালোকে কি হ'ব বহুত দূৰত আগবাঢ়ি যাব আৰু পিছত আপোনালোকে পস্তাবলগীয়া হ'ব পাৰে গতিকে চাব আৰু ফ্ৰেণ্ডছৰ ক্ষেত্ৰত মই এতিয়াও কৈছো যে আপোনালোক সাৱধান হ'ব হয়তো বহুত বেছি ফ্ৰেণ্ডছ বাঢ়িব পাৰে এইখিনি ক্ষেত্ৰত আপোনালোকে চাব নেক্সট আহিলো কুম্ভ ৰাশিৰ ডেফিনেটলি আপোনালোকৰ কেৰিয়াৰত এটা নিউ বিগিনিং হোৱাৰ চান্স আছে যদিহে হয়তো মেবি হেয়া জব প্ৰমোশনছ হ'ব পাৰে বা আপোনালোকে যদি বৰ্তমান যিসকলে জব কৰি আছে কিন্তু আন এটা জবৰ কাৰণে বিচাৰি আছিলে তেতিয়াহ'লে কিন্তু সেই জবটো আপোনালোকে পোৱাৰ চান্স বহুত বেছি আছে লগতে
এইখিনি সময়ত আপোনালোকৰ কিন্তু বসি ক্যাৰেক্টাৰ এটা আপোনালোকৰ গাত হৈ উঠিব গতিকে তো যিসকলে হয়তো অফিস ৰিলেটেড কৰে তেওঁলোকে হয়তো অকনমান বসি বা অকনমান ডমিনেটিং এটা নেচাৰ আপোনালোকৰ গ্ৰোথ হৈ উঠিব পাৰে সেপ্টেম্বৰ মাহত গতিকে কিছুমান ক্ষেত্ৰত আমি পজিটিভ বুলি কওঁ কিন্তু কিছুমান ক্ষেত্ৰত ধৰি লওক অলপমান বসি যদি হৈ যায় তেতিয়াহলে প্ৰবলেম হয় কিন্তু এটা কথা ভাল যে যদিও আপোনালোকৰ এইটো মাহত বসি বা ডমিনেটিং এটা ক্যাৰেক্টাৰ গঢ়ি উঠিব কিন্তু আপোনালোকে সকলোকে মৰমেৰে আৰু মানে আপুনি মৰমেৰে বা হেখিনি আপুনি বিশ্বাসেৰে কিন্তু তেওঁলোকক সেই কামখিনি কৰাব পাৰিব লগতে আপুনি যদি এনেকুৱা হৈ আছিলে যে যিসকলে কিবা এটা কনভিন্স কৰিব পৰা নাছিলে তেতিয়াহলে কিন্তু আপোনালোকৰ সেই কামটো ডেফিনেটলি হৈ উঠিব আপোনালোকৰ যিখিনি কনভিন্স কৰিবলৈ বিচাৰি আছিলে বা যিখিনি আপোনালোকৰ মনৰ কথা শ্বেয়াৰ কৰিব বিচাৰি আছিলে সেইখিনি কিন্তু খুব ধুনীয়াকৈ আপোনালোকে এইটো মাহত সেইখিনি কৰিব পাৰিব গতিকে ডেফিনেটলি আপোনালোকৰ নিউ বিগিনিং হ'বলৈ গৈ আছে গতিকে এনাৰ্জি ক্লেইম কৰিবলৈ নাপাহৰিব কেৰিয়াৰৰ ক্ষেত্ৰত কিন্তু মই খুব বেছি ভাল দেখিছে নে দুটা খুব বেছি পজিটিভ স্টাৰ্ট আহিছে লটস অফ এৱাৰ্ডেন্স আহিছে আৰু য'ত আপোনালোক আগবাঢ়িব যিয়ে নকৰক কিয় তাত কিন্তু মই খুব নেম ফ্ৰেম আপোনালোকৰ পোৱাৰ চান্স আছে আৰু ৰেসপেক্ট আপুনি যদি বিচাৰি আছিলে বহুত বেছি ৰেসপেক্ট পাব যিসমূহ আমি আমাৰ লাইফত বিচাৰো সেইসমূহ কিন্তু হ'বলৈ গৈ আছে ফাইনেন্সৰ ক্ষেত্ৰত যদি মই চাবলৈ যাওঁ ওভাৰঅল আপোনালোকৰ মিডিয়াম যাব বহুত বেছি এটা এনেকুৱা নহয় কিন্তু ইনভেস্ট কৰিবলৈ যদি কৰবাত গৈ আছে তেতিয়াহলে মই কম যে সেপ্টেম্বৰ মাহত আপোনালোকে অলপ সময় ৰৈ পিনে অলপ সময় ধৈৰ্য ধৰি পিনে আপোনালোকৰ সকলোখিনি দিশ কিন্তু চালি জাৰি চাব আদাৰৱাইজ আপোনালোকে হয়তো এনেকুৱা কৰবাত ভৰি দি দিব পাৰে য'ৰ পৰা আপুনি হয়তো সহজে ওলাই আহিব নোৱাৰিব পাৰে আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে আনৰ এইটো মাহত সেপ্টেম্বৰ মাহত আপোনালোকে আনৰ গাইডেন্স ল'বলৈ নিবিচাৰিব পাৰে নিজৰ কথাটোকে বহুত বেছি ৰাইট বুলি ভাবিব পাৰে যি ডিসিশন ল'ব মই ল'ম যি ডিসিশন এইটো কাম কৰিব এইটো মই কৰিম এনেকুৱা ধৰণৰ হয়তো আপোনালোকৰ গাত ক্যাৰেক্টাৰ হৈ উঠিব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব যাতে আপুনি চাই আৰু মই কওঁ যে আপুনি যিসমূহ কাম কৰিব সেই কামত আপোনালোকৰ প্ৰথম অৱস্থাত অলপমান প্ৰবলেম আহিব যদিও কিন্তু তাত সাকসেস হৈ উঠিব গতিকে কেৰিয়াৰৰ ক্ষেত্ৰত ওভাৰঅল ভালে আছে যদি ৰিলেশনশ্বিপৰ ক্ষেত্ৰত ক'বলৈ যাওঁ বহুতে কি কৰিব ষ্টাক ফিল কৰিব পাৰে বা বহুতে তেওঁ পাৰ্সনৰ ক্ষেত্ৰত আপোনাৰ যিজন পাৰ্সনছ হয় তেওঁৰ প্ৰতি আপোনাৰ মাইণ্ডত ডাউট আহি যাব পাৰে আপুনি এনেকুৱা হ'ব পাৰে যে তেওঁ কিবা কৰি আছে নেকি তেওঁ আপোনাক ঠকিছে নেকি অথচ তেওঁ নঠগিব পাৰে তেওঁ আপোনাক ঠগাই নাই তেওঁ আপোনাৰ প্ৰতি লয়াল কিন্তু তাৰ পিছতো আপুনি কি কৰিব তেওঁক আপুনি ডাউট কৰিবলৈ চাব এইটো মাহত গতিকে আপোনালোকে বিশ্বাস কৰিব মিসআন্ডাৰষ্টেণ্ডিং কৰিবলৈ নাচাব আৰু লগতে মই দেখিছো যে আপোনালোকৰ মাজত প্ৰথমৰ দখৰটো ভালেই যাব পিছৰ চোৱা আপোনালোকে অকনমান বেছি যিসমূহ আছে আপোনাৰ হাতত যি আছে তাতকৈ বেছি আপোনালোকে হয়তো এনেকুৱা কিছুমান বস্তু ডিমান্ড কৰিবলৈ চাব য'ত নেকি আপোনাৰ এনেকুৱা লাগিব যে আপোনাৰ পাৰ্সনজনে আপোনাক হয়তো কৰবাত ঠগিছে বা কৰবাত কিবা কৰিছে কৰবাত থাৰ্ড পাৰ্টি সিচুৱেশনছ আছে এনেকুৱা ধৰণৰ আপোনাৰ মাইণ্ডলৈ আহিব কিন্তু হেয়া মোষ্ট প্ৰবাবলি ট্ৰু নহব পাৰে কিন্তু আপোনালোকে এইখিনি সময়ত মানে অৰ্থাৎ আপোনালোকৰ পাৰ্টনাৰক চেক কৰাত আপোনালোকে বেছি টাইম কটাব যদি হেলথ ইস্যু আহে বুলি কওঁ হেলথ ইস্যুৰ ক্ষেত্ৰত যদি আপোনালোকৰ অলপমান প্ৰবলেম চলি আছিলে বহুদিন ধৰি তেতিয়াহলে হয়তো এইটো মাহতো আপোনালোকৰ একেই যাব বা যিসকলৰ ভালে আছে তেওঁলোকৰ একেই যাব মই কৈছো যে বহুত বেছি ইমপ্ৰুভমেন্টটো আশা কৰা দেখা নাযায় সেপ্টেম্বৰ মাহত গতিকে আপোনালোকে নিজৰ হেলথ লৈ কনসিয়াস হ'ব বা বহুত বেছি বাহিৰত খাবলৈ নাযাব বা বহুত বেছি আপোনালোকে হেলথ লৈ ইগনোৰ নকৰিব এইখিনি ক্ষেত্ৰত এই সেপ্টেম্বৰ মাহত আপোনালোকৰ হয়তো হেলথ ইস্যু আহিব পাৰে গতিকে সাৱধান হ'ব নেক্সট আৰু লাষ্ট আহিছো আমি মীন ৰাশিৰ বাবে এইটো মাহ কেনেকুৱা যাব ইউনিভাৰ্স প্লিজ গাইড কৰা পাছতে প্লিজ গাইড কৰা যে মীন ৰাশিৰ বাবে এইটো মাহত কেনেকুৱা যাব গতিকে মীন মাহত সেপ্টেম্বৰ মাহ কেনেকুৱা যাব মীন ৰাশিৰ বাবে সেপ্টেম্বৰ মাহটো কেনেকুৱা যাব তাকে চাবৰ কাৰণে আমি যদি চাওঁ কেৰিয়াৰ ৰিলেটেড যদি চাবলৈ যাওঁ তো কেৰিয়াৰ ৰিলেটেড হয়তো আপোনালোকে অলপমান ইমোশনাল হৈ পৰিব পাৰে কেতিয়াবা আপোনাৰ ভাগি পৰিব পাৰে যে আপুনি মানে ক'ত গৈ আছে আপোনাৰ কেৰিয়াৰটো বা আপুনি যি কৰি আছে হেয়া কিন্তু আপোনালোকে ৰাইট ৱেত গৈ থকাৰ পিছতো আপোনালোকে সম্পূৰ্ণ মই দেখিছো যে এইটো মাহত আপোনালোকে কিন্তু প্ৰিপাৰেচন খুব ধুনীয়াকৈ কৰিব তাৰ পিছতো কিন্তু আপোনালোকৰ মাইণ্ডত এনেকুৱা হ'ব পাৰে যে কেতিয়াবা আপোনাৰ লেট নাইট থিংকিং এটো আহিব পাৰে যে আপোনালোকে মাইণ্ডত ভাবিব পাৰে যে মই ক'ত গৈ আছো কি কৰি আছো মই কোনফালে গৈ আছো মই যেন ৰাইট ৱেত যোৱা নাই কিন্তু আপোনালোকে যিটোতে আছে বিশ্বাস কৰক ইউনিভাৰ্ছে আপোনালোকক গাইডেন্স কৰিছে আপোনালোকে যি ধৰ্ম মানে যি নামানে কিয় আপোনালোকক এইটোৱে কৈছে যে খুব ধুনীয়াকৈ যাব কিন্তু তাৰ আপুনি হয়তো অকনমান আপোনাৰ মাইণ্ডত ইমোশন আহিব পাৰে কিন্তু মই দেখিছো যে তথাপিতো আপোনালোকে খুব পজিটিভ এটা ভাইবছ লৈ পিনে আপোনালোকৰ কাম কৰিব আৰু যদি মই ফাইনেন্স ৰিলেটেড চাবলৈ যাওঁ দেখিছে খুব এটা কাৰ্ড আহিছে ফাইনেন্সৰ ক্ষেত্ৰত যদি
আপোনালোকে বহুত দিনীয়া ফাইনেন্স ৰিলেটেড প্ৰব্লেম ভুগি আছিলে তেতিয়াহ'লে ডেফিনেটলি কিন্তু আপোনালোকে তাৰ পৰা ওলোৱাৰ এটা ৰাস্তা বিচাৰি পাব মই এইটো আপোনালোকক ক'ব নোৱাৰো যে ছেপ্টেম্বৰ মাহত আপোনালোকৰ যিখিনি প্ৰব্লেম চলি আছিলে ফাইনেন্স ৰিলেটেড গোটেই প্ৰব্লেমছখিনি সলভ হ'ব কিন্তু তাৰ পৰা ওলাই অহাৰ এটা আপোনালোকে ৰাস্তা বিচাৰি পাব কৰবাত যদি আপোনালোকৰ পইচা ষ্টাক হৈ আছিলে তেতিয়াহ'লে তাকো হয়তো উলিয়াব আপোনালোকে পাৰিব সম্পূৰ্ণ নহলেও কম পৰিমাণে হলেও সেই পইচাখিনি উলিয়াব পাৰিব বা যদি আপুনি কিবা ভাবিছে যে মই ইনভেষ্ট কৰো তেতিয়াহ'লে আপোনালোকৰ সেই ডাইৰেক্ট হেইটো আপোনালোকৰ ৰাইট হ'ব আপোনালোকে ডেফিনেটলি ইনভেষ্ট কৰিব পাৰে লগতে বহুতৰ বাবে এনেকুৱা দেখি আছো যে বহুতে এনেকুৱা ক্ষেত্ৰত ইনভেষ্ট কৰিবলৈ গৈ আছে যাৰ কাৰণে হয়তো ফিউচাৰ টাইমত তেওঁ এটা খুব বেছি পজিটিভ এটা লাভ পাব যিটোৰ পৰা তেওঁ বহুত বেছি প্ৰফিট হ'ব লাভ লাইফত যদি চাবলৈ যাওঁ মেইন ৰাশিৰ কাৰণে তেতিয়াহ'লে কিন্তু খুব এইটো মাহত আপোনালোকৰ ভাল যাব আপোনালোকৰ হয়তো পাৰ্টনাৰে আপোনালোকৰ বাবে সাৰপ্ৰাইজ দিয়া বা তেওঁলোক যদি কোনোবা লং ডিসটেন্স ৰিলেশনশ্বিপত আছে লগ কৰিবলৈ আহা এইখিনি দেখিবলৈ গৈ আছো লগতে আপোনাৰ পাৰ্সনছে আপোনাক বহুত বেছি টাইম দিব আপুনি হয়তো বহুত বেছি টাইম দিব আপোনালোকৰ এটা এইখিনি সময়ত আপোনালোকে এটা একদম ৰোমান্টিক লাইফ এনজয় কৰিব যথেষ্ট খুব এটা পজিটিভ ভাইবছ পাব এইটো সময়ত আপুনি একদম বহুত হ্যাপি এটা অৰাত থাকিব গতিকে এইটো মাহত খুব ভাল আছে লগতে আপোনাৰ পাৰ্সনছে আপোনাৰ কাৰণে কৰিবলৈ চাব আপুনি এইটো কৰিলে হ্যাপি হ'ব এইটো কিখিনি কৰিলে আপোনালোক হ্যাপি হ'ব এইটো কৰিবলৈ চাব মীন ৰাশি যদি হেলথ চাবলৈ যাওঁ তেতিয়াহ'লে মীন ৰাশিৰ ক্ষেত্ৰতো মই দেখি আছো যে এইটো মাহত আপোনালোকৰ কিন্তু অকনমান যদি সৰু-সুৰা দুই এটা অকনমান সৰু এটা যদি বেমাৰো হয় কিন্তু সেইখিনিক আপোনালোকে একদম আৰামছে অভাৰকাম কৰিব মই দেখি আছো যে কাৰোবাৰ যদি এনেকুৱা কিছুমান প্ৰব্লেম চলি আছিলে বহুতে হয়তো এনেকুৱা ধৰণে একদম এবাৰ নিজকে আপোনালোকে নতুন ৰূপত সজাই ল'ব এনেকৈ ভাবিব যে নহয় মই এবাৰ আপোনাৰ যদি সৰু-সুৰা অলপ ধৰি লওক গাৰ বিষ বা এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম ভুগি আছিলে আপুনি এবাৰ ভাবিব যে নহয় এতিয়াৰ পৰা মই একদম ডিসিপ্লিন এটা মেইনটেইন কৰিম মই খুব বেছি নিজকে মেইনটেইন কৰিম যাতে মই এইখিনি প্ৰব্লেম সলভ হয় আৰু আপুনি যেটো ডিসিশনস ল'ব হেতু কিন্তু খুব ৰাইট হ'ব এইটো মাহত মই দেখি আছো যে আপোনালোকে হয়তো যোগা ৰিলেটেড বা এনেকুৱা ৰিলেটেড আপোনালোকে ভিডিও বহুত বেছিকৈ চাব যেটোৰ পৰা আপোনালোকে মোটিভেটেড হ'ব হৈ পিনে যিসমূহ প্ৰব্লেম আছে সেইসমূহ আপোনালোকে ঠিক কৰিব লগতে মই দেখিছো যে আপোনালোকে আপোনালোকৰ ডায়েটটো ঠিক কৰিব গতিকে মীন ৰাশিৰ বাবে এইখিনি আছিল গতিকে ছেপ্টেম্বৰ মাহত আপোনালোকৰ ৰাশি অনুযায়ী এইটো মাহ কেনেকুৱা যাব চোৱা হৈছে গতিকে যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেতিয়ালে শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনাৰ্জি ক্লেইম কৰিবলৈ নাপাহৰিব আৰু কমেন্টত টাইপ কৰিব ক্লেইম 111 বাই